ও জুবিন তুমি গুচি গলা আমাকে থৈ হৈ আছা গজুন বেলি তৰা হৈ চৰণত ধৰিছো কাকুতি কৰিছো ও জুবিন আকৌ এবাৰ জনম লোৱা আকৌ এবাৰ জনম লোৱা। নহয় গানে মই এইটো কৈছিলো দানৱৰ কুসংস্কাৰটোত জুবিন তুমি গুচি গলা বহু দূৰলৈ চিৰদিনলৈ ৰাইজৰ আশীৰ্বাদত তুমি থাকাগৈ অতি সুখেৰে স্বৰ্গত গৈ পেলাই দেই। সেইটো মই টোকাৰী গীতত গালো হয় তাৰমানে এতিয়া গাব হেৰি নাই বাৰু এইটো গাম মই টোকাৰী কেছেট এটা বনামেই জুবিনক লৈ পেলাই। কিন্তু এটাই দুখ লাগে কেলে এই সিদ্ধাৰ্থ কুকুৰ সি মোক বহুত ঠগিলে, মোৰ পৰা বহুত টকা খালে, বহুত লাখ টকা খাই দিলে মোৰ পৰা। সেইটো জুবিনে গম নেপালেই আৰু জুবিনে যে টকা খালে সি গম নেপাইছিলে। নহয় এটা জুবিনে কৈছিলে মোক এটা পেণ্ডেলত 50,000 দিম, কিন্তু সি 5,000 দিলে, 45,000 খাই দিলে। 40টা প্ৰগ্ৰাম হ'লে কিমান হ'ব দেই, সেইখিনি গ'ল। জুবিনে তাৰমানে এই যেতিয়া মৰিলে এই মৰা কিবা হেৰিটা বিচাৰি আছে যে সেইটো নহয়, কিন্তু যিকেইটাই মাৰিলে কুকুৰকেইটাই সিহঁতৰ মৃত্যু হ'লেহে জুবিনৰ আত্মা শান্তি পাব, নহ'লে শান্তি নাপায় দেই। কৰিছিলোঁ জুবিনক মই মোৰ শিষ্য হয় সি, মই শিকাইছিলোঁ, গাইছিলোঁ বহুত ধুনীয়াকৈ। এতিয়া দুখ লাগিলে উপায়তো নাই। এতিয়া বৰ্তমান বহুত দুখৰ মুহূৰ্ত মানে অসমৰ বাবে আমাৰো বহুত দুখ লাগিছে। ইমান ভগৱান তুল্য মানুহ এজনক আমি হেৰুৱালো আৰু আমি অকল ন্যায় বিচাৰো, সেইটোৱে আমাক ন্যায় লাগে, চবকে ন্যায় লাগে। এতিয়া আচলতে চক জুবিন গাৰ্গ আমাৰ অসমীয়া জীৱনৰ এটা মানে এনেকুৱা এটা সত্তা হৈ পৰিল, আহে আহে কুহে কুহে হৃদয়ৰ মাজে মাজে আমাৰ নৱপ্ৰজন্মৰ পৰা একেবাৰে বৃদ্ধ বনিতালৈকে সকলোৰে এতিয়া মুখত কেৱল জুবিন গাৰ্গ। গতিকে তেনে সত্তা হঠাৎ নোহোৱা হৈ যোৱাটো সকলোতে প্ৰভাৱ পৰিছে। গতিকে অসমৰ এটা চুক বুলি ক'ব পাৰোঁ আমাৰ এই অঞ্চলটোত। আজি আমি এই কাতি বিহুৰ দিনাখন আমি ৰাইজ একত্ৰিত হৈ তেখেতৰ এই বিৰল আত্মাৰ প্ৰতি আমি সদ্গতি কামনা কৰাৰ লগতে তেখেতৰ মহানুভতা আৰু তেখেতৰ ন্যায় প্ৰাপ্তি, তেখেতৰ এই অকাল মৃত্যুত ন্যায় প্ৰাপ্তিৰ বাবে আমি একত্ৰিত হৈছোঁ। ৰাজনীতিত তেখেতে নিজে কৈছিল যে পলিটিক্স নকৰিবা বন্ধু, গতিকে পলিটিক্সৰ পৰা বিৰত থকা এনে সত্তাক আমি কেতিয়াও পলিটিক্সৰ গইনালে অনাটো কেতিয়াও উচিত নহয়। আমাক এটাই লাগে, ৰাইজক এটাই লাগে যে জুবিনৰ এই অপমৃত্যু, এই জুবিনৰ এই মৃত্যু ন্যায়। গতিকে আমাক জাষ্টিছ ফৰ জুবিন গাৰ্গ